মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ জেনেৰেল সায়েন্স অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা শেষ হৈছে পৰীক্ষা বহুত ছাত্ৰ ছাত্ৰীয়ে ক'লে কি কুৱেশ্যন পেপাৰ যথেষ্ট টান হৈছে তোমালোকৰ এই পৰীক্ষা কেনে হৈছে হেতু তোমালোকে জনাবৰ কাৰণে নাপাহৰিবা ইতিমধ্যে অসমীয়া আৰু সমাজ বিজ্ঞানৰ পৰীক্ষা যথেষ্ট ভাল হৈছে তোমালোকৰ কিন্তু ইংৰাজীৰ অকমান ষ্টেটমেন্ট দিয়াৰ কাৰণে তোমালোকৰ পৰীক্ষা অকমান অলপ ভাবাতকৈ বেয়া হৈছে বা তেনেকুৱা ধৰণৰ অকমান বুজাৰ অসুবিধা হৈছে বুলি তোমালোকে কৈছা গতিকে তোমালোকৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ কেনেকুৱা হৈছে আৰু আমি যেটো কৈছিলো যে ব্লুপ্ৰিন্ট মতে 1 নম্বৰীয়া প্ৰশ্ন এই 45টা বা এই 5 নম্বৰীয়া 4 নম্বৰীয়া 5 নম্বৰীয়া নাহে 2 নম্বৰীয়া 3 নম্বৰীয়া আহে মতে আহিছে নে নাই ব্লুপ্ৰিন্ট মতে আহিছে নে নাই বা তোমালোকৰ কুৱেশ্যন পেপাৰ সহজ হৈছে নে টান হৈছে কি তোমালোকে জনাবা আৰু যেটো আজিৰ পিছত কাইলৈ বন্ধ হয় আকৌ 29 তাৰিখে তোমালোকৰ মেথছৰ পৰীক্ষা আছে তাৰ কুৱেশ্যন এই কাৰণে তোমালোকৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ বা কেনেকুৱা ধৰণৰ সহায় সুবিধা লাগিব হেকি তোমালোকে কবা আৰু আজি তোমালোকৰ কেনেকুৱা হৈছে হেতু জনাবা কন্টেক্ট পিছতে তোমালোকক মই সব এমসিকিউ দিবৰ কাৰণেও চেষ্টা কৰিম ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা